নমস্কাৰ দৰ্শকসকল, মই শ্ৰী অনিতা দেৱীয়ে মোৰ ইউটিউব চেনেল এনিছ ক্ৰিয়েশ্যনৰ প্ৰথমটি ভিডিঅ'লৈ আপোনালোকক হৃদয়েৰে স্বাগতম জনাইছোঁ। আজি মই বহু উপকাৰী গুণেৰে ভৰপূৰ পনৌনবা শাকৰ বিষয়ে প্ৰথম ভিডিঅ'টি মোৰ বনালোঁ। আপোনালোকে দেখিছেই এই শাকবিধ, চাওকচোন। এই শাকবিধ গাঁৱে ভূঞে সকলোতে অতি সহজে উপলব্ধ হয়। এই শাকবিধ বহুত সেমেকা ঠাইত, বাউণ্ডাৰী ৱালত নহ'লে বা ফুলৰ টাবত নিজে নিজে গজে। চাওকচোন, এই শাকবিধ গাঁৱে ভূঞে অতি সহজে উপলব্ধ হয়। আপোনালোকে মন কৰিলে এই শাকবিধ দেখা পাব। যিকোনো বন জংঘলৰ, সেমেকা ঠাইৰ বন জংঘলৰ মাজে মাজে এইবিধ পাবই। এই শাকবিধ চুগাৰ, ডায়েবেটিছ, প্ৰেছাৰ, কিডনীৰ বিভিন্ন বেমাৰ আদিৰ বাবে অতি উপকাৰী। খাবলৈ সামান্য টেঙেচীয়া হ'লেও এই শাকবিধ বৰ সোৱাদ আৰু কোমল হয়। এতিয়া মই এইটো কুটি লৈ কেৰাহীত সামান্য তেল পিঁয়াজ দি পেলাই এইটো ভাজি লওক আৰু ভাতৰ লগত পৰিৱেশন কৰক। অতি সুস্বাদু শাক হয়, সামান্য টেঙা হ'লেও। আৰু এইটো মোৰ প্ৰথম ভিডিঅ', গতিকে এইটো লাইক আৰু ছাবস্ক্ৰাইব